যদি কাৰোবাক উপকাৰ কৰিব নোৱাৰে অপকাৰ কৰিবলৈ চেষ্টা নকৰিব। আনক যে আপুনি পুচকা চানা তামোলৰ দোকান দিব কৈছে, কি আপুনি নিদিয়ে কিয়? আপুনি কিয় ঘণ্টা ঘণ্টা জুৰি পেলাই ভিডিঅ' দি আছে? আপুনি হ'লে ভিউজ গোটাব পাৰে, আমি হ'লে গোটাব নোৱাৰোঁ। সেইটো কেনেকুৱা ধৰণৰ কথা কওকচোন? নিজৰ গাটো এবাৰ চিকুটি চাব, তাৰপিছত আনক কথা ক'ব দেই বাইদেউ। সেই মহান বাইদেউগৰাকীক কৈছোঁ, আপুনি এটা চিন্তা কৰিব লাগিছিলে সকলোকে কেনেকৈ আগুৱাই লৈ যাওঁ। আচলতে এটা কথা কি জানে, আমাৰ অসমীয়াৰ শত্ৰু হয়, সেইটোৱে আচল কথা। আৰু কেনেকৈ মই এইটো চিন্তা কৰোঁ, মই এজনী মহিলা হয়, মই আৰু মোৰ লগতে আৰু দুজনী মহিলাক কেনেকৈ মই আগুৱাই লৈ যাব পাৰোঁ সেইটো চিন্তা কৰোঁ। আৰু আছে কিছুমান এচাম, মই আগবাঢ়ি গৈছোঁ, মোৰ ভিউজ বেছি হৈছে, তাই হ'ব নালাগে, তাই কেলৈ ভিউজ হ'ব লাগে, আৰে তাই কিবা এটা কৰি হ'লেও নমাব লাগিব, সেইটো চিন্তা কৰে। আচলতে সেইটো নহয়। ফেচবুকৰ পইচা, আমেৰিকাৰ পইচা সেই পাব, আপুনি থৰি না পকেটৰ পইচা পাব, নে আপোনাৰ দেউতাৰ ঘৰৰ পৰা নে হাজবেণ্ডৰ ঘৰৰ পৰা দিব? আপোনাৰ পইচাটো নিদিয়ে, আমেৰিকাৰ পৰাহে পইচা আহিছে, আমেৰিকাৰ পইচাহে পাব। নে আপুনি ভয় খাইছে আমি পালে আপোনালৈ কমি যাব বুলি ভয় খাইছে নেকি? ভয় নকৰিব বাইদেউ, সকলোৱে সমানে পাওকচোন। আচলতে এইটোৱে বিচাৰোঁ, সকলোৱে আগবাঢ়ি যাওক। এই নতুন মানুহখিনিক আপুনি ভয় খুৱাবলৈ চেষ্টা নকৰিব। মই কৈছোঁ সকলোকে, তোমালোকে সুন্দৰভাৱে ভিডিঅ'সমূহ বনাই যোৱা, এদিন নহয় এদিন সকলো আগবাঢ়ি যাব। আৰু নজনাটো দুই এটা কথা সৰু হ'লেও সুধিব লাগিব, ডাঙৰ হ'লেও সুধিব লাগিব, সেইটো কোনো লাজৰ কথা নহয়। আৰু যোনসকল ব্যৱসায় কৰি খাই আছে তেওঁলোকক সন্মান কৰোঁ, সেইটো নিজৰ কৰ্ম কৰিবই লাগিব। কিন্তু আপুনি যে ক'লে যে ফুচকা দোকান দি পেলাই আৰু চানা তামোলৰ দোকান দি পেলাইও ঘৰ চলাব পাৰি, সেইটো হয়, মই নহয় বুলি কোৱা নাই। কিন্তু চাওকচোন, এটা ফেচবুক এটা এপছে দি পেলাই কিমান মানুহ স্বাৱলম্বী হৈছে, হোৱা নাই জানো? মই এতিয়া মোৰ নিজৰ মাৰ কাৰণে মেডিচিনকেইটা আনিবৰ কাৰণেইতো মই এই ফেচবুকৰ পৰাইতো ঘৰত থাকি পেলাই মেডিচিনকেইটা আনিবৰ কাৰণেতো দুই এটা পইচা পাইছোঁ, পোৱা নাই জানো? তেনেকৈতো কিমান ঘৰ মানুহ অকণমান উন্নতি হৈছে, ঘৰখন স্বাৱলম্বী কৰিব পাৰিছে মানুহে, হয় নহয় কওকচোন? আৰু গাড়ী গোৱা লোৱাবিলাকৰ কথাটো নকওঁ বাৰু। আৰু জানো একো নাপালে মানুহে ঘণ্টা ঘণ্টা জুৰি ফেচবুকত জানো সময় নষ্ট কৰিব কওকচোন বাৰু? কোনোবাই ঘণ্টা জুৰি কোনে সময় নষ্ট কৰিব যদি এটকাও নাপায় ফেচবুকৰ পৰা? কাৰোবাৰ সময় নষ্ট কৰিবলৈ কাৰণে সময় আছে জানো? হয় নহয় কওকচোন? সেইটো কাৰণে আপোনালোকে সুন্দৰভাৱে ভিডিঅ'সমূহ বনাই যাওক দেই। আনৰ কথা গুৰুত্ব নিদিব। আনৰ কথা গুৰুত্ব দিব হ'লে আপোনালোকে বন পাত দেখিলেও গছকিব নোৱাৰিব। সেইটো কাৰণে নিজৰ মতে থাকি, সৎ পথত থাকি আগবাঢ়ি যাওক, সেইটোৱে বিচাৰোঁ।